60 বছৰ পিছত মহাশিৱৰাত্ৰিত তিনি গ্ৰহৰ দুৰ্লভ সংযোগ। এই সময়ত কৰক স্নান, হাতে হাতে পাব ফল, খুলিব ভাগ্যৰ দুৱাৰ। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। হিন্দু ধৰ্মত ফাগুন মাহৰ বিশেষ তাৎপৰ্য আছে। মাঘৰ দৰে ফাগুনকো শুভ মাহ বুলি গণ্য কৰা হয় আৰু এই মাহত স্নান আৰু দান কৰিলে শুভ ফল পোৱা যায়। এই মাহত ভগৱান শিৱৰ উপৰিও দেৱী সীতা, লগতে ভগৱান কৃষ্ণ, দেৱী লক্ষ্মী আৰু ভগৱান চন্দ্ৰৰ পূজা কৰা ঐতিহ্য আছে। এই বছৰ শিৱৰাত্ৰি পালন কৰা হ'ব ২৬ ফেব্ৰুৱাৰীত, ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীৰ তিথিত। এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। চতুৰ্দশী তিথি আৰম্ভ হ'ব ২৬ ফেব্ৰুৱাৰীৰ পুৱা 11:08 আৰু সমাপ্ত হ'ব ২৭ ফেব্ৰুৱাৰীৰ পুৱা 8:54 মহাশিৱৰাত্ৰিত নিশাৰ ৱাগত ভগৱানৰ শিৱ পূজা কৰা হয়। পণ্ডিত অশোক ব্যাসে কয় যে গ্ৰহযোগৰ এই বিশেষ অৱস্থান পূৰ্বে 1965 চনত গঠিত হৈছিল। প্ৰায় 60 বছৰ পিছত মহাশিৱৰাত্ৰিত পুনৰ তিনিটা গ্ৰহৰ সংযোগ ঘটিব। 1865 চনত যেতিয়া মহাশিৱৰাত্ৰি হৈছিল, সেই সময়ত সূৰ্য, বুধ আৰু শনি কুম্ভ ৰাশিৰ গোচৰ কৰিছিল। এই মহাশিৱৰাত্ৰিত এই তিনিটা গ্ৰহেই মকৰ ৰাশিত চন্দ্ৰৰ উপস্থিতিত এক সংযোগ সৃষ্টি কৰিব। সূৰ্য আৰু শনি পিতা পুত্ৰ আৰু সূৰ্য শনিৰ ৰাশিচক্ৰৰ কুম্ভ ৰাশিত থাকিব। এয়া এক কাকতলীয়া ঘটনা। পণ্ডিত অশোক ব্যাসে কয় যে ফাগুন মাহত ভগৱান শিৱ পূজাৰ ফলপ্ৰসূ বুলি বিবেচিত হয়। এই মাহৰ গুৰুত্ব আৰু বেছি কাৰণ এই মাহত মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। শিৱৰাত্ৰিত পুৱাৰে পৰা শিৱ মন্দিৰসমূহত শিৱ ভক্তসকলৰ ভিৰ হয় আৰু দিনজোৰা পূজা অনুষ্ঠিত হয়। বহুতে এই দিনটোত তেওঁলোকৰ ঘৰত ৰুদ্ৰাভিষেকো কৰায়। পণ্ডিত অশোক ব্যাসৰ মতে মহাশিৱৰাত্ৰিৰ সময়ত 4টা প্ৰহৰ পূজা গুৰুত্বপূৰ্ণ। পৌৰাণিক বিশ্বাস অনুসৰি 4টা প্ৰহৰ সময়ত ধ্যান কৰিলে ধন, খ্যাতি, প্ৰতিপত্তি আৰু সমৃদ্ধি লাভ হয়। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।